শ্ৰদ্ধাৰ ৰাইজ #justice4Jubin Garg বুলি লিখাতকেও বেছি গুৰুত্বপূৰ্ণ কথা এটা ৰাইজৰ ওচৰলৈ বাৰ্তা হিচাপে পঠিয়াব বিচাৰিছো কথাটো হল আজিলৈকে আমি যিমানবোৰ কথা পাতিলো আজি 15 অক্টোবৰ তাৰিখে আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া ৰাইজে কথাটো হল সিংগাপুৰৰ মানুহকেজন জুবিনদাৰ মৃত্যু সিংগাপুৰত হৈছিল তাৰ পাছত সেই অভিযুক্ত কেজনৰ ওপৰত কেছ দিয়া হল তেওঁলোক আহিল তেওঁলোকক খুটপুছ কৰা বুলি আমি গম পালো এতিয়া অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে সেই সিংগাপুৰৰ অভিযুক্ত কেজন জেলৰ ভিতৰত আছে নে নাই ইতিমধ্যে বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্য ডাঙৰীয়াই লিখিছে যে সিংগাপুৰৰ মানুহ কেজনক যি ধৰণৰ আতিথ্য আৰু বদান্যতা প্ৰদান কৰা হল তাকে দেখি তেওঁ হতাশ হৈছে অসমৰ ৰাইজে এতিয়া স্পষ্টকৈ জানিব বিচাৰিছে সিংগাপুৰৰ অভিযুক্ত কেজনক ইয়ট পাৰ্টি আয়োজন কৰা সেই পাখণ্ড অভিযুক্ত কেজনক কেনে ধৰণৰ আতিথ্য আৰু বদান্যতা প্ৰদান কৰা হল স্পষ্টকৈ অসমৰ ৰাইজৰ ওচৰত সেই কথাটো জনাব লাগে কাৰণ আমি যি ধৰণৰ শুনিছো প্ৰচাৰ হৈছে সিংগাপুৰৰ মানুহ কেজনৰ অভিযুক্ত কেজনৰ পলিটিক্যাল যি ধৰণৰ তেওঁলোকৰ কানেকশন হাই প্ৰফাইল তেওঁলোকৰ যি ধৰণৰ ইনফ্লুৱেন্স এই সকলো কথা বতৰাৰ পৰা লক্ষ্য ৰাখি এটা কথা অসমৰ ৰাইজে কৈছে যে যেতিয়ালৈকে জুবিনদাৰ মৃত্যুৰ তদন্ত শেষ নহয় তেতিয়ালৈকে এই মানুহ কেজন জেলৰ ভিতৰত থাকিব লাগিব কাৰণ জুবিনদাৰ মৃত্যু তদন্তৰ বিষয়টো আৰম্ভ হৈছেহে ভাৰত চৰকাৰে মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটি যিখন আছে সেইখন কিমান দূৰ সিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ কৰি ইউজ কৰিছে আমি নাজানো কিন্তু সেই 22খন দেশৰ ভিতৰত সিংগাপুৰৰ এখন দেশ যিখন দেশৰ লগত ভাৰত চৰকাৰে সামন জাৰি কৰা ৱাৰেন্টস বা জুডিশিয়েল প্ৰসেস এভিডেন্স শেয়াৰ কৰা সকলো ধৰণৰ ব্যৱস্থা আছে আৰু 2009 চনতে ভাৰত চৰকাৰৰ Under Secretary গোটেই ষ্টেট আৰু ইউনিয়ন টেৰিটৰি আৰু আইজিপি ডিজিপি বুৰলৈ লিখিছিলে গাইডলাইন সহকাৰে কি ধৰণে এমএলএটিখন ইউজ কৰিব পাৰি যেহেতু সেইবোৰ এতিয়া প্ৰসেছত আছে বা প্ৰসেস হ'ব তদন্তটো আৰম্ভ হৈছেহে মাত্ৰ গতিকে এনেকুৱা এটা অৱস্থাত সিংগাপুৰৰ মানুহ কেজন মুকলি আকাশৰ তলত থকাটো খুবেই ক্ষতিকাৰক তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেওঁলোক দোষী নে নিৰ্দোষী হেতু এটা সময়ত আদালতে কব কাৰণ জেলৰ ভিতৰত থাকিলে তেওঁলোক কনভিক্ট নহয় তেওঁলোক জুডিশিয়েল কাস্টাডিত থাকিব আৰু যদি কোনোবা তাৰ ভিতৰত নিৰ্দোষী আছেও তেওঁলোক হাৰি যাব হেতু কথা নাই কিন্তু যেহেতু তেওঁলোকৰ নাম জুবিনদাৰ মৃত্যুত হাঙুৰ খাইছে অভিযুক্ত হিচাপে গতিকে গোটেই মানুহ কেজন অসমৰ ৰাইজে বিচাৰিছে যে তদন্ত শেষ নোহোৱা পৰ্যন্ত সেই মানুহ কেজনে যাতে তদন্তত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে ইতিমধ্যেটো দেৰি হৈছে তথাপি যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তেওঁলোক জেলৰ ভিতৰত থাকিব লাগে বাকিবোৰৰ লগত তেতিয়াহে আমি ভাবিম যে এই তদন্তটো ৰাইজে হেঁচা দি নিৰপেক্ষতাৰ পিনে নিব পাৰিছে কাৰণ ৰাইজে কথাবোৰ কৈ থাকাৰ পাছতো সেই মানুহবোৰক যদি আমি আতিথ্য আৰু বদান্যতা দিয়া বুলি আজি বিশিষ্ট সাংবাদিকসকলে ক'বলগীয়া হৈছে তেনেহলে ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা নাই গতিকে অসমৰ ৰাইজে বিচাৰিছে যে সিংগাপুৰৰ সেই প্ৰভাৱশালী ইয়ট পাৰ্টি আয়োজন কৰা মানুহ কেজন এতিয়া ক'ত আছে তেওঁলোক গলগেনে জেলৰ ভিতৰত ভৰাইছে এই কথাটো ৰাইজে জানিবলৈ বিচাৰিছে আৰু যদি ভৰুৱা নাই তেনেহলে অনতি বিলম্বে তদন্ত শেষ নোহোৱা পৰ্যন্ত তেওঁলোকক জেলৰ ভিতৰত ৰাখিব লাগে যাতে তেওঁলোকে তদন্তৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে যদি কোনোবা পাছত ন্যায়দান আদালতে ৰায়দান দিয়ে যে নিৰ্দোষী তেওঁলোক হাৰি যাব আমাৰ ক'বলগীয়া নাই কিন্তু এতিয়া জুবিনদাৰ মৃত্যুত অভিযুক্ত প্ৰতিগৰাকী মানুহ জেলৰ ভিতৰত থাকিব লাগে যাতে তদন্তটো নিৰপেক্ষ হয় লগতে #justice4Jubin Garg এই বিষয়টো যে আমি কলো এই বিষয়টোটো আপোনালোকে চাব যে বিভিন্ন জনে এই কথাটোত লাগি আছে খুব ভাল কথা এটো আপোনালোকে প্ৰচাৰ কৰি থাকক যিমান পাৰে কিন্তু #Jubin Garg #justice4Jubin Garg অকল বিষয় নহয় কাৰণ বিষয় যিমান কিটা উদ্ভাৱন হয় সেইবোৰ আমি ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব এটোটো হ্যাশট্যাগ লিখাটো চলি থাকিব এটো নিৰন্তৰভাৱে নিৰবিচ্ছিন্নভাৱে চলি থাকিব কিন্তু একাংশক আমি লক্ষ্য কৰিছো যিসকলে আগতে ৰজাঘৰীয়া তেওঁলোকে ৰজাঘৰৰ হৈ কাম কৰিছিল এতিয়া তেওঁলোক ইয়াতে সোমাইছে আৰু হ্যাশট্যাগ কৰি আছে ৰাইজে বুৰ্বক নহয় ৰাইজে হ্যাশট্যাগ ব্যৱহাৰ কৰিব আৰু হেতু কৰি যাব কিন্তু যিবোৰ বিষয় উত্থাপন হয় আজি যেনেকৈ বিষয়টো সিংগাপুৰৰ মানুহ কেজন সেই বিষয়বোৰ আমি এৰি দিব নালাগিব প্ৰতিটো বিষয় তন্নকে আমি নিৰীক্ষণ কৰি থাকিব লাগিব যেতিয়াই আমি ভাবো যে কৰবাত অলপ ঢিলা হৈছে আমি হেতু হকিয়াই দিব লাগিব হেতু হেঁচা দিব লাগিব যাতে তদন্তটো নিৰপেক্ষ হয় আৰু কোনেও প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে গতিকে হ্যাশট্যাগ লিখি থকা এই যিসকল ট্ৰেন্ড প্ৰচাৰ কৰি থকা মানুহ তেওঁলোকক আমি অনুৰোধ জনাইছো যিসকলৰ এংগেজমেন্টটো বেছি যে তেওঁলোকে হেতু প্ৰচাৰ কৰি থাকক কিন্তু তাৰ লগে লগে পইণ্টবোৰ এৰি নাযাব কথাবোৰ এৰি নাযাব যি ধৰণৰ নতুন বিষয় আবিৰ্ভাৱ হয় বা ৰাইজৰ সন্দেহৰ অৱকাশ য'ত হয় সেইবোৰ কথা যুগুত কৰি ৰাইজৰ ওচৰলৈ আপোনালোকে লৈ যাব হ্যাশট্যাগো কৰি থাকক আৰু বিষয়বোৰো উত্থাপন কৰি
থাকক তেতিয়াহে এই কথাবোৰ এটা পইণ্টত গৈ পাবগৈ এটা তদন্তৰ আমি ভাল ফলাফল পামগৈ গতিকে ৰাইজে হেশটেগ ব্যৱহাৰ কৰি থাকক তাৰ লগতে যিবোৰ বিষয় উত্থাপন হৈ থাকে সেইবোৰ বিষয়ত ৰাইজে মাত মাতি থাকক যাতে তদন্তকাৰী বিষয়াসকল তদন্ত প্ৰক্ৰিয়াটো কোনো ধৰণৰ বাহিৰা ৰাজনৈতিক বা কোনো ধৰণৰ হাই প্ৰফাইল ইনফ্লুৱেঞ্চৰ দ্বাৰা তেওঁলোক যাতে বিপথে পৰিচালিত নহয় আৰু তদন্ত যাতে ক্ষিপ্ৰতৰ হয় নিৰপেক্ষ হয় আৰু দোষীসকলে যাতে উচিত শাস্তি পায় এই বিষয়টোত ৰাইজে দৃষ্টি নিবদ্ধ ৰাখক ধন্যবাদ জয় জুবিন দা জয় অসম